গোৱালপাৰাত কান্দোনৰ ৰোল। আপোন ঘৰখন হেৰুৱাই কান্দোনত ভাগি পৰিছে সকলো। হয়, সোমবাৰে গোৱালপাৰাৰ হাছিলাবিল ৰাজহ গাঁৱত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। থাকিবলৈ নিদিলে কি হ'ব? এখন আমাৰ ৰন্ধা বঢ়া কৰিব লাগিব, অলপ পেটত দিব লাগিবতো। হেমন্ত ছাৰে ইমান দিনৰ পৰা ইয়াতে মানুহ থাকি আছে, হে ভাৰত স্বাধীনৰ পৰা কিয় এনেকা কৰি দি পুলিচে থাকিবলৈ নিদিয়ে? পুলিচে খেদে আছে আমাক। আমি ক'ত যাম? এখন কলৈ যাম? ইয়াতে অলপ ভাত খাবলৈ দিব লাগিব আমাক। ভাতকেইটাতো খাম, আমি অলপ লৰিমহে। ক'ত যাম আমি? আমাৰ যাৱাৰ ৰাস্তা নাইতো। আমাৰ কোনো ৰাস্তাই নাই, কোনো ব্যৱস্থাই নাই। আমি ক'ত যাম? ব্যৱস্থাই নাই, আমাক ব্যৱস্থা কৰি দিয়ক না, আমি সেইখিনিত যাম। আপোনালোক খেদিছে নেকি? আমি ক'ত যাম? পিঠা নাই আমাক, আমি ক'ত যাম এতিয়া? আমাক মানে ৰাস্তাটো ওলালেও মানে ওলাব নিদিয়ে। ক'ত যাম আমি? 15খনকৈ বুলডোজাৰেৰে পুৱা 5 বজাৰ পৰা এফালৰ পৰা ভাঙি গ'ল ঘৰ। বেদখলকৃত 1655 বিঘা মাটি খালী কৰাৰ বাবে 667টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ। কৰি আছো, মনি নাযায় পৰীক্ষা কৰিবলৈ। কিমান ভাল হাছিলাবিলত বসবাস কৰা লোকসকলক জলাশয় খালী কৰাৰ কাৰণে 2023-24 জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছিল জাননী। কিন্তু তেওঁলোক আঁতৰি যোৱা নাছিল। কিন্তু যোৱা 13 জুনত জিলা প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰাত প্ৰায় 30% লোক নিজেই আঁতৰি গৈছিল। ইয়াৰে প্ৰায় 70% লোকে জলাশয় খালী নকৰাত সোমবাৰে পুৱাৰে পৰা উচ্ছেদ চলোৱা হৈছে বুলি জনালে জিলা আয়ুক্তই। গোৱালপাৰা চহৰৰ ভিতৰত হাছিলাবিল নামৰ এইটো অঞ্চলত প্ৰায় 1555 বিঘা মাটি আছে দুটা ভাগত। এইটো একচুৱেলি এটা জলাশয় আৰু আমি 2023 আৰু 2024 আমি 2 বছৰতে আমি ইয়াত যিখিনি অবৈধ বেদখলকাৰী আছিল তেখেতসকলক আমি জাননী জাৰি কৰিছিলোঁ যে এই বেদখল তেখেতসকলে নিজে এৰি যাব লাগে। এই তেখেতসকলে যিহেতু এৰি যোৱা নাই, এইবেলি আকৌ আমি তেওঁলোকক জাননী জাৰি কৰিছিলোঁ আৰু প্ৰায় 20-25% মানুহ ইতিমধ্যে সৰুৰ পৰা নিজে ইয়াৰ পৰা ওলাই গৈছে। আজি ৰাতিপুৱাৰ পৰা আমি ইয়াতে যিখিনি অবৈধ বেদখলকাৰী আছে আমি উচ্ছেদ কৰি আছোঁ। প্ৰায় 670-70টামান ঘৰ আছে। আমি প্ৰায় 30% পিছপলি হৈ গ'ল ছাৰ। পিছপলি কোনো ধৰণৰ ৰেজিষ্টেঞ্চ মানে মানুহে বুজি পাইছে যে তেওঁলোকে এইটো বেদখল কৰি আছে। এতিয়া পুনৰ সংস্থাপনৰ দাবী উচ্ছেদিতৰ। কিমান বছৰ পাই ইয়াতে বসবাস কৰি আছে? মোটামুটি ধৰক 50-60 বছৰ হৈ যাব, একদম আৰামছে খোলাচো হ'ব। আৰু এইখিনি অৱস্থাত যদি চৰকাৰে আমাক ভাঙি দিয়ে, আমি যদি অবৈধ ভূমিত আছোঁ, তেনেহ'লে আমাক চৰকাৰে কিমান সুবিধা কিয় দিয়ে? চৰকাৰী ঘৰ আমাৰ চাওক, ঘৰে ঘৰে এটা ফেমিলিত 2টা কৰি চৰকাৰী ঘৰ আছে। চৰকাৰে দিছে, চৰকাৰে নিশ্চয় জানে এইবোৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ মাটি। তেনেহ'লে কিয় দিল? ইলেক্ট্ৰিক লাইনৰ ব্যৱস্থা কৰিছে, আমাৰ GGM যোজনা কৰিছে, ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰিছে। কিয় কৰিল? স্কুলৰ ব্যৱস্থা কৰিছে। যদি আমাক ভাঙিয়ে দিব, ইমানটো ব্যৱস্থা কৰাৰ দৰকাৰ নাই। আৰু যদি আমাক চৰকাৰে ইমান মৰম কৰিছে, যদি দিছে, ভাল লাগিছে, তেনেহ'লে আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। উচ্ছেদিতক সংস্থাপনৰ ব্যৱস্থা নকৰিলে আন্দোলনৰ হুংকাৰ আমচুৰ। কৰে তেওঁলোকে কয় অবৈধভাৱে 70 বছৰ 80 বছৰ হয়। তেওঁলোকে গৰাখহনীয়া পীড়িত মানুহ, চৰকাৰে তেওঁলোকক মাটিৰ পাট্টা দিয়া নাই। আজি চহৰ অঞ্চলৰ মানুহক মাটিৰ পাট্টা কিমান বছৰৰ পৰা দিয়া নাই? আজি যদি চহৰ অঞ্চলৰ মাটিৰ মানুহ পাট্টা দিলেহেঁতেন, আজি এই অঞ্চলৰ চহৰৰ গৰাখহনীয়া পীড়িত মানুহখিনি আজি মাটিৰ পাট্টা হৈ গ'লহেঁতেন। আজি এই মাটিৰ পট্টা আজি পোৱা নাই। আজি বসুন্ধৰা 1, 2, 3 আজি মাটিৰ পট্টা দিয়া হোৱা নাই। এই মানুহখিনিক অলপ মাটিৰ পট্টা দিলেতো আজি এই অঞ্চলবিলাক নাথাকে। আমি কাৰো ভূমি চৰকাৰী ভূমি আমি দখলত নাই। আমাৰ কথা যে নিজৰ অলপ মাটি থাকক, আমি সন্মানে জীয়াই থাকিব বিচাৰোঁ। কিন্তু য'ত যাৰ কিছুই নাই, সেই মানুহখিনিক সংস্থাপনৰ মাটি দিয়াৰ দায়িত্ব হৈছে চৰকাৰৰ। এই চৰকাৰে সেইখিনি দিব লাগিব। গতিকে
চৰকাৰে নিদি পেলাই যদি কয় যে অবৈধভাৱে দখল কৰিছে, অবৈধভাৱে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই ইয়াত আছে, গতিকে অবৈধভাৱে দখল কৰক আৰু ক্ৰিয়াকৰো দখল কৰক, কিন্তু তেওঁলোকে মানৱীয় দৃষ্টিৰে গোৱালপাৰা জিলা প্ৰশাসনে কিয় নাচালে? তেওঁলোকে সংস্থাপনৰ ব্যৱস্থাটো কিয় কৰা নহয়? আমিতো কোৱা নাই ইয়াৰ পৰা নাযাওঁ, সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সংস্থাপনটো দিব লাগে। আমি লেণ্ডলেছ পিপলক সংস্থাপন দিবৰ কাৰণে যিখিনি লেণ্ড নাই, মাটি নাই, ভূমি নাই, যাব ক'ত? আকাশতো থাকিব নোৱাৰে। আজি যে বৰষুণৰ মাজত পেলাই থৈ দিছে, এই মানুহখিনি যাব ক'ত? খাব কি? আজি খাবলৈ খাদ্য পঠিয়াব পৰা নাই, আজি কোনোবাই বাচ্চা খাবলৈ নাই, তাতে মানুহ সোমাব পৰা নাই, আমাক সোমাবলৈ অনুমতি দিয়া নাই। ইভেন কি গোৱালপাৰা প্ৰশাসনে পুলিচে মই দিল্লীৰ পৰা আহি বঙাইগাঁও পোৱা নাই, মোক কেইবাটাও নোটিছ পঠোৱা হৈছে যে মই এইটোলৈ ইয়াত আহিব নালাগে। গতিকে আমাক নোটিছ পঠাওক, জেলত দিয়ক, ক'বলগীয়া আমি এইবিলাকলৈ ভ্ৰক্ষেপ আমি নকৰোঁ। আমি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ, অন্যায়ৰ বিৰুদ্ধে আমি কথা কমেই। মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ অমানৱীয়ভাৱে কাম কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া তিলমান যদি মানৱতা আছে, মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীক আমি দাবী এইকাৰণে কৰিছোঁ যে এইখিনি মানুহ মুখ্যমন্ত্ৰীৰ আওতাৰ মানুহ, মুখ্যমন্ত্ৰী ইয়াৰ গাৰ্জিয়ান হয়, ইয়াৰ অভিভাৱক হয়। গতিকে আমি কোনে যাব? মই মুখ্যমন্ত্ৰীক এইখিনি কথাও কৈছোঁ যে মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা হ'ব লাগে। জিলা আয়ুক্তকো কম, আমি পৰৱৰ্তী পৰ্যায়ত আকৌ মুখ্যমন্ত্ৰীক জনাওঁ, যদি মানুহখিনিৰ সংস্থাপনৰ ব্যৱস্থা নহয় তেনেহ'লে আমি পৰৱৰ্তী পৰ্যায়ত আন্দোলনৰ কাৰ্যসূচী ল'ম আৰু সেই আন্দোলন মুখামুখি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী সাজু থাকিব লাগিব। গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ সহযোগত নিউজ ডেস্ক, অসম লাইভ 24।